মানে মোৰ মই যিটো জাগাত মানে কইনা চাইছোঁ হে মই কইনাটোক মানে মোৰ মানে কোৱা গ'ল ভুলতে মই পুলিচ বুলি কৈছিলোঁ হে এতিয়া মইতো পুলিচ নহয় মই হ'লো ঘৰ মদেই মই তোমাক সঁচা কথা কৈছোঁ যে মই একদম খোলা কথা কোৱা মানুহ মই মানে খুব খাওঁ আৰু তো হ'লে মই চাকৰিটো নাপালোঁ হা এতিয়া কাইলৈ মানে মোক কইনা ঘৰৰ মানুহ মাতিছে এতিয়া মই মানে অকণমান বিপদত পাইছোঁ মই যদি কাইলৈ পুলিচ বুলি দেখাব নোৱাৰোঁ মোক মানে কইনা নিদিব নহয় আপুনি মিছা কথা ক'বই নালাগিছিলে বাইদেউ মোক কালি পুলিচত সোমাই দিয়কচোন কালিৰ কাৰণে দিয়ক বাইদেউ আপোনাক মই পুলিচত তেতিয়া ঘপকে কেনেকৈ সোমাই দিম নহয় বাইদেউ আপুনি পুলিচ মানুহ মোকো পুলিচত সোমাই দিয়ক কিবাকে দিয়ক বাইদেউ মোৰ কালিৰ কাৰণে দিয়ক মইতো এতিয়া CM নহয় বা ঘপকে মইতো সোমাবও নোৱাৰোঁ মই অফিচাৰ নহয় মই নিজে এটা সৰু সুৰাকে কৰিহে আছো এটা কাম কৰিব পাৰি নেকি বাইদেউ খং নকৰিব কিন্তু বাইদেউ নকওঁ দিয়কচোন মানে হেৰি মই যদি কালি আপোনাৰ ড্ৰেছযোৰ পিন্ধি কিনে যাওঁ অকণমান টাইমৰ কাৰণে পাৰিব নেকি বাইদেউ দিব 1 ঘণ্টাৰ কাৰণে দিলেই হ'ল হেল্ল' মাইক টেষ্টিং আশা কৰোঁ সকলোৱে ভালে আছে বাকী যি নহওক পুনৰ এটা প্ৰেংকলৈ আপোনালোকক স্বাগতম জনাইছোঁ মাজত বহুত কিবা কিবি কাম চাম চলি আছে ইউটিউবৰ বাহিৰেও তাৰ কাৰণে অকণমান ভিডিঅ'বিলাক দিয়াত লেট হৈ আছে আৰু যি নহওক যিকেইটা ভিডিঅ' দি আছোঁ মই চেষ্টা কৰিছোঁ এইটো ভাল কিবা এটা দিবৰ কাৰণে আৰু লগতে চেলেঞ্জ ভিডিঅ' দিবৰ কাৰণে 1 মাহ হ'ল লাষ্ট এতিয়া নেক্সট পৰহিমানৰ পৰা আমি চেলেঞ্জ ভিডিঅ' পূৰা ষ্টাৰ্ট কৰি দিম বাকী এতিয়া প্ৰেংকটোলৈকে আগবাঢ়ো আচলতে মই কিন্তু কমেণ্ট পাইছিলোঁ যে গীতিকা দেৱীৰ লগত প্ৰেংক লাগে তাৰপিছত মই ভালদৰে চালোঁ আচলতে বহুত ভাইৰেল হৈছে তেখেত আৰু আজিৰ প্ৰেংকটোত অনলি এজন ক্ৰিয়েটৰে নহয় এজনী পুলিচকো প্ৰেংক কৰা যাব আমাৰ চেনেলত একদম ফাৰ্ষ্ট টাইম তো তেওঁ যিহেতু পুলিচ হয় মই এটা প্ৰথমতে ৰিলছ এটা দেখাই দিছোঁ আপোনালোকে চাই লওক তাৰপিছত প্ৰেংকটো আৰম্ভ কৰিম দোকান লগা মাথাটো কিয় তিতি আছে দেখিলে এই গীতিকা বাক আজি প্ৰেংকটো কৰিব গৈ আছোঁ বাকী বলক আজিৰ এই প্ৰেংকটো আৰম্ভ কৰোঁ কেনেকুৱা বা ৰেছপন্স দিয়ে পুলিচ আন মানুহ বলক আৰম্ভ কৰোঁ বাইদেউ নমস্কাৰ কোননো বাইদেউ মই ৰাজেশ শৰ্মাই ক'লোঁ বাইদেউ আপোনাক হেৰি ভিডিঅ'বিলাক চাই ভাল লাগে বাইদেউ ক'ৰ পৰা কৈছিলে আপুনি মই চাংচাৰিৰ পৰা কৈছোঁ চাংচাৰি চিনি পাই নে গুৱাহাটী চাংচাৰি শুনিছোঁ কিন্তু গৈ পোৱা নাই অঁ বাইদেউ আপুনি পুলিচত ড্ৰেছত থাকিলে খুব ভাল লাগে বাইদেউ মই আপোনাক চেলুট দিছোঁ কিন্তু দেই কি কৈছে আপুনি পুলিচত ড্ৰেছত থাকিলে খুব ভাল লাগে আপোনাক চেলুট দিছোঁ মই একদম আপুনি ভিডিঅ' চাই নেকি মই খুব ভিডিঅ' চাওঁ আপোনাক মানে মই বহুত বেছি ভাল লাগে মই একদম আপোনাক মানে মই চাই থাকোঁ ভিডিঅ' অঁ বাইদেউ মোক এটা আপুনি হেল্প কৰি দিব লাগিছিল আপুনি পাৰিব নেকি কি হেল্প মোৰ মানে কালি বাইদেউ মই এটা অসুবিধাত পাইছোঁ মই আপোনাক খোলাকৈ কৈছোঁ দিয়ক মোৰ মানে অলপ কথাগিলা বুজি যাই আছে ভয় লাগি আছে আপুনি নাম্বাৰটো ক'ত পালে এই নাম্বাৰটো হ'ব দিয়কচোন মই কৈ আছোঁ নাম্বাৰটো ক'ত পাইছোঁ মোৰ একদম অসুবিধা এটা হৈছে আপুনি মোক সেইটো আপুনি বচাব পাৰিব কি হেল্প কওকচোন বাৰু যদি পাৰোঁ কৰিম নিশ্চয় মানে মই যিটো জাগাত মানে কইনা চাইছোঁ হে মই কইনাটোক মানে মোৰ মানে কোৱা গ'ল ভুলতে মই পুলিচ বুলি কৈছিলোঁ হে এতিয়া মইতো পুলিচ নহয় মই হ'লো ঘৰ মদেই মই তোমাক সঁচা কথা কৈছোঁ যে মই একদম খোলা কথা কোৱা মানুহ মই মানে খুব খাওঁ আৰু তো হ'লে মই চাকৰিটো নাপালোঁ হা এতিয়া কাইলৈ মানে মোক কইনা ঘৰৰ মানুহ মাতিছে এতিয়া মই মানে অকণমান বিপদত পাইছোঁ মই যদি কাইলৈ পুলিচ বুলি দেখাব নোৱাৰোঁ মোক মানে কইনা নিদিব নহয় আপুনি মিছা কথা ক'বই নালাগিছিলে বাইদেউ মোক কালি পুলিচত সোমাই দিয়কচোন কালিৰ কাৰণে দিয়ক বাইদেউ আপোনাক মই পুলিচত তেতিয়া ঘপকে কেনেকৈ সোমাই দিম নহয় বাইদেউ আপুনি পুলিচ মানুহ মোকো পুলিচত সোমাই দিয়ক কিবাকে দিয়ক বাইদেউ মোৰ কালিৰ কাৰণে দিয়ক মইতো এতিয়া CM নহয় বা ঘপকে মইতো সোমাবও নোৱাৰোঁ মই অফিচাৰ নহয় মই নিজে এটা সৰু সুৰাকে কৰিহে আছো নহয় বাইদেউ আপুনি ডাঙৰ মানুহ আপুনি ভিডিঅ' বনায় আপোনাৰ মানুহ ইমান লাখ মানুহ চাই আপুনি তাতে পুলিচো আপুনি মোক বাইদেউ আপুনি 24 ঘণ্টাৰ কাৰণে বাইদেউ দিয়ক সোমাই দিয়ক বাইদেউ মোক একদম সহায় কৰক বাইদেউ মোৰ হাতত থকা হয় মই চবকে সোমাই দিব পাৰিলোঁ হয় এতিয়া মই এইটো মোৰ হাতত নাই নহয় মই আপোনাক এতিয়া কেনেকৈ সোমাই দিম বাইদেউ আপুনি পাৰে নেকি আপুনি চেষ্টা কৰকচোন মোৰ কথাখিনি ভাবি চাওক মই কালি কিমান লাজ পাম বাইদেউ মই কথাটো বুজা নাই পাৰা হয়তো মই নিজে সোমাই দিলোঁ হয় এতিয়া মই নিজে কৰি আছো বেলেগৰ আণ্ডাৰত এতিয়া আপোনাক মই কেনেকৈ সোমাম এটা কাম কৰিব পাৰি নেকি বাইদেউ খং নকৰিব কিন্তু বাইদেউ নাই নোৱাৰি নকওঁ দিয়কচোন
মানে হেৰি মই যদি কালি আপোনাৰ ড্ৰেছযোৰ পিন্ধি কিনে যাওঁ অকণমান টাইমৰ কাৰণে পাৰিব নেকি বাইদেউ দিব 1 ঘণ্টাৰ কাৰণে দিলেই হ'ল ড্ৰেছযোৰ বেলেগৰ ড্ৰেছ তেনেকে দিয়াটো মানে অলপ হেৰি হয় নহয় প্ৰব্লেম হয় বাইদেউ আপোনাৰ মই ইমান ডাঙৰ ফেন বাইদেউ আপুনি মোক সেইখিনি সহায় নকৰে আৰু তাতে আপুনি সেইটো মিছা কথা কৈ পেলাই মানে কামটো কৰিব গৈছে আৰু সেইটো ইউনিফৰ্ম দিয়াটো মোৰ মানে নিজৰে হেৰি লাগিব বাইদেউ মই কাকো নকওঁ নহয় বাইদেউ খানটো ঘৰৰ মানুহ কিনি জানিব পিছত মই ইণ্টাৰভিউ মাৰিম বাইদেউ মই মধ্যত খবৰ দিম এতিয়া মই আপোনাক চিনিও নাপাওঁ এতিয়া আপুনি ক'ৰ পৰা কৈছে এতিয়া কথা পাতোতেহে গম পাইছো কিন্তু মইতো আপোনাক চিনি নাপাওঁ আপোনাক মই দিম কেনেকে বাইদেউ আপুনি যদি পইচা পাতি লৈ লওক বাইদেউ মই 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 ধাৰে কিনে হ'লেও দিম বন্ধন পইচা পাতি নালাগে পইচা পাতি কথা মই কোৱা নাই বাইদেউ মই বন্ধনৰ পৰা লোন লৈ কিনে দিম মোক কালি পুলিচ বনাই দিয়ক বাইদেউ পুলিচ মোৰ মানে সপোন এটা আছিল কিন্তু মই খুব মদ খালোঁ নে মই দাউৰিব চাউৰিব নৰিলোঁ মানে বাইদেউ মই অকণমান দাউৰিলে মানে ভাগৰি পৰোঁ এতিয়া আপোনাৰ ঘৰ ক'ত গৈছিলে চাংচাৰি গুৱাহাটী চাংচাৰি তাৰপৰাতো আপুনি মোৰ ইউনিফৰ্মটো ল'লেওতো বহুত দূৰ লাগিব আপুনি ছোৱালীটো ক'ত আছে ছোৱালীটো ঘৰ ছোৱালীটোৰ ঘৰ আপোনাৰ নলবাৰীটো চিনি পাই পাওঁ নলবাৰী পাওঁ নলবাৰীতে মানে ছোৱালীটোৰ ঘৰ এতিয়া আপুনি মোৰ ইউনিফৰ্মযোৰ আনিব গ'লেচোন দেৰি লাগিব তাহ'লে আপুনি কাম এটা ইউনিফৰ্মযোৰ চিলাই ল'ব পাৰিব বাইদেউ চিলাই ল'লে মানে এইটো আৰু বহুত টাইম লাগিব বাইদেউ এইবিলাক কৰোঁতে কিন্তু আপোনাৰ দৰে একদম ফিট ফাট আৰু মোৰ দেখাত মানে আপুনি কাম এটা কৰিব আপুনি ফোন কৰি পেলাই কৈ দিব আপুনি পুলিচ নহয় মিছা কথা কৈছিলে তেনেকে কৈ দিয়ক মোৰ বিয়াখন বাইদেউ মাৰা যাব বাইদেউ মোক মানে 6 মাহ এতিয়া মোক ডাঙৰ অফিচাৰ বুলি ভাবে মইতো DSP বুলি কৈছিলোঁ কিন্তু পিছত আৰু ক'লোঁ বোলো মোক প্ৰমোশ্যনটো অকণমান তলৰ ফালে নামাই দিলে মই মানে স্বভাৱ চৰিত্ৰ দেখি কিনে প্ৰমোশ্যনটো তলত দেখি কৰি দিলে আপুনি মানে আৰু ওপৰৰ মানুহ DSP বনাই দিলে মই ভুলতে কোৱা গৈছে বাইদেউ মই নিজে কৰি থাকোঁ নে মই ভুলতে কোৱা গ'ল বোলো মই DSP মোক এনেকৈ ভাল লাগে ছোৱালীটো সেন্দু ঘৰৰ মানুহ মানে মোক DSP বুলি কোৱাৰ লগে লগে একচেপ্ট কৰি ল'লাক বাইদেউ এতিয়া আপুনি বাচক বাইদেউ মোৰ তাৰ বাহিৰে বেলেগ উপায় নাই বাইদেউ এতিয়া মই এতিয়া ঘপককে উপায় কেনেকে দিম আপোনাক মইতো নিজে হেৰি বোলে কিবা হোৱা হয় আপোনাক মই সোমাই দিব পাৰিলো এতিয়া মই নিজে কিবা এটা কৰি আছো সৰু সুৰাকে এতিয়া আপোনাক মই কেনেকে হেৰি কৰিম আপুনি বাইদেউ ড্ৰেছযোৰ দিয়ক বাইদেউ ড্ৰেছযোৰ মোৰ বাইদেউ ককা আছে আপোনাৰ লগত কথা পাতিব বাইদেউ একবাৰ বাইদেউ ককাটো ককা হ'লোচোন হেল্ল' ককা নাইকিয়া হেৰি আমাৰ বাবাটোক অকণমান সেই কৰি দি আছোঁ চাই দিয়া সি কৈছে কথাটো এতিয়া মই ঘপককে দিব নহয় আপুনি নিজে ভাবি চাওকচোন আপুনিতো মানে এজন জ্ঞানী মানুহ ডাঙৰ মানুহ এতিয়া ঘপককে ইউনিফৰ্ম চাকৰি এটা লাগে বুলি ক'লে জানো চাকৰি এটা মানুহে পায় মই বুজি পাইছোঁ দিয়াচোন কথাটো হ'ল এতিয়া মোকো এই মানে এই সৎসৰটো এইমাত্ৰ কৈছে হা মই কাইলৈ কৈ নাচাব যোৱা কথা এইবিলাক কথাটো বেয়া কথা দিয়াছোঁ মোৰো সন্মানৰ কথা আছে এতিয়া মোক কথাটো কৈছে সেইটো মিছা কথা ক'বই নালাগিছিলে বোলে কিবা সৰু সুৰাকে কৰি আছে সেইটো কথা ডাইৰেক্টকে মানে কৈ দিয়া হৈ হ'ল হয় মিছা কথাটো কৈ পেলাই এতিয়াতো নিজে ফচিব পিছত যদি এতিয়া বাৰু ইউনিফৰ্মযোৰ পিন্ধি গৈ পেলাই যদি তাত দেখাই বা হেৰি হ'ল আৰু ছোৱালী চাব গ'লেতো ইউনিফৰ্ম পিন্ধি নাযায় তথাপিও মানে সিহঁতক দেখাবৰ কাৰণে ধৰি লওক পিন্ধি গ'ল পিছত ছোৱালীটো বিয়া দিয়াৰ পিছততো গম পাব তেতিয়া ছোৱালীটো যদি গুচি যায় তেতিয়া সেইটো কি হ'ব সেইটো হয় এতিয়া এটা মিছা কথা ক'ব গ'লে মানে গোটেই মিছা কথাই হৈ যায় সেইটো হয় বাৰু মই মানে নাতিটোৰ মুখখন চাইহে অকণমান মই একো ক'ব পৰা নাই গম পাইছানে সেইটোৱে বেয়া ঠিক আছে বেয়া নাপাবা নাই বেয়া পোৱা নাই দিয়ক আৰু এটা কাম কৰিবাচোন আমাৰ ইয়াক ভৰাই থৈ দিবা ই একদম অভদ্ৰ হৈ গৈছে মানে মই একদম দেউতাক নাই মই মানে ককাকটোৱে ইমান চলাই মিলাই আছোঁ বহুত মানে এইবিলাক খাই থাকে দেউতাক নাই নেকি ঘৰত অশান্তি কৰি মাৰে সি আপুনি মানে চোৱা চিতি কৰে সেইটোৱে এই বয়সলৈকে চাই আছোঁ তাক পেঞ্চনৰ পইচা কেইটা পাওঁ তাকে এইবিলাক খাই উৰাই সি সেইটোৱে দিয়া ৰাতিনি দিয়া তুমি বিয়া হৈছা নেকি নাই বিয়া হোৱা নাই দিয়া কেতিয়াবা ফোন কৰিম চাব নাতিটোৰ বাবে দিয়া দিয়া হ'ব
পুলিচ হৈ কিনে যদি গম পোৱা নাই দোস্ত আই ভয় লাগি আছিল কিন্তু ভাই মানে অলপ ষ্ট্ৰিক্ট লাগে মানে ভিডিঅ'বিলাক দেখিলে চ' সেয়া এতিয়া মই প্ৰেংক বুলিতো ক'ব কি হিচাপত কওঁ অলপ য'তেই হ'ল ৰ'ব হেল্ল' হেল্ল' আপোনাক যে মাত্ৰ ফোন কৰিছিলোঁ বিয়াৰ কাৰণে অ এইটো প্ৰেংক কল আছিল আপোনাৰ লগত অ তাকে মই ভাবিছো একদম মানে বেয়া নাপাব মোৰ তাত কমেণ্ট আহি আছিল বোলো প্ৰেংক কল লাগে তাৰপিছত কি হ'ল এইটো মানে ৰেকৰ্ডিং আছিল এইটো ভিডিঅ' কৰা যায় আৰু এইটো ইউটিউবত যাব একোতো প্ৰব্লেম নাই বা মই দিব পাৰিম অ তাকে আপোনাৰ অকণমান সময় ল'লোঁ মই এইটো মানুহ বৰ্তমান চাই আছে আপোনাৰ কাৰণে কমেণ্ট আহিছিল যে প্ৰেংক কল লাগে কিবা এটা কৈ দিয়ক ধৃতিমান কলিতা বুলি আছে চেনেলটো অ কিবা এটা কৈ দিয়ক অডিয়েঞ্চক কি কম এতিয়া মই মানে সঁচাকে বুলি ভাবিছিলো মই বোলো কি মানুহ কি কথা কৈ আছে তাকে বা আপোনাক ভিডিঅ'টো দি দিম একবাৰ চেক কৰি ল'ব এবাৰ অ ঠিক আছে দিয়া ঠিক আছে বেয়া নাপাব কিন্তু একদম চৰি নাই বেয়া পোৱা নাই দিয়া দিয়ক বেছি ক'ব নোৱাৰা আকৌ কিবা এটা কৈ দিলে দিগদাৰ হৈ যাব বাকী আপোনালোকৰ কেনেকুৱা লাগিল কমেণ্ট কৰি জনাব নতুনকৈ বিলাক ছাবস্ক্ৰাইবটো কৰি ৰাখিব মোৰ চাগে চেনেলত এইটো ফাৰ্ষ্ট মানে এজন কণ্টেণ্ট ক্ৰিয়েটৰ হিচাপে নহয় এজনী পুলিচৰ লগত প্ৰেংক কল সঁচা কথা আজিৰ এই ভিডিঅ'টোত চ' সেয়ে অকণমান শ্বেয়াৰ কৰি দিব কমেণ্ট কৰিব থেংক ইউ ছ' মাছ ফৰ ৱাচিং দিছ ভিডিঅ' বাই